কৰিয়া মই আপোনাক মই অকমান ছিংগাপুৰ ভিউটো যেটো হেতু আমি বিৰতিৰ সময়ত পাতিছিলো যে তেখেতসকলৰ লগত আপুনি কথা পাতিছে চাগে তাত গৈ পেলাই দুই একৰ লগত নিশ্চয় কথা বতৰা হৈছে বা আপোনাৰ লগত ফোন যোগে হলো যোগাযোগ হৈছে এই যেটো কথা অভিজিৎ শৰ্মাই উল্লেখ কৰিছে যে আমিও জানো যে হেতু আসাম এছ'চিয়েশ্যন ইয়ত পাৰ্টি কৰিছে চাওক কথাটো এনেকুৱা খুব গুৰুত্বপূৰ্ণ দেই ডেফিনেটলি আমাৰ অভিজিৎ শৰ্মা নাগৰে এটা কথা ক'লে যে ৭৫ মিনিট তেখেতসকলে এম্বুলেন্সখন কিয় নানিলে এতিয়া মই কথা এটা কওঁ মোৰ ঘৰত কিবা এটা ইনসিডেন্ট হ'ব বা আপোনাৰ ঘৰত ইনসিডেন্ট হ'ব আপোনাৰ নিজা গাড়ী থাকিব আপুনি এম্বুলেন্সৰখনে ৰখিব নে নিজা গাড়ীখনত নিজা গাড়ীখনত কোনো সোৱাৰ দৰকাৰী নাই ছিংগাপুৰত কি হৈছে শুনক কাৰণ মইতো ৩বাৰ গ'লো মইতো আৰু 3বাৰ যাই মই তাত আৰু খাই বৈ ঘূৰিব যোৱা নাই মই এইটো গোচৰতে গৈছোঁ ছিংগাপুৰ এছ'চিয়েশ্যনৰ কথা বাদ দিয়ক মই আপোনাক প্ৰমাণ দি দিম ইয়ত পাৰ্টি ছিংগাপুৰত থকা অসম এছ'চিয়েশ্যন কৰা নাই তাৰে অসম এছ'চিয়েশ্যনৰ মেম্বাৰে মোক মোৰ লগত কথা পাতিছে আৰু কৈছে এইটো ইয়ত পাৰ্টিটো এই 11 গৰাকীৰ ব্যক্তিগত পাৰ্টি এইটো অসম এছ'চিয়েশ্যনৰ পাৰ্টি নাছিল যদিও প্ৰেচিডেণ্টৰ তাত আছিল যদি আপোনাক তাৰ তথ্য লাগে আপুনি যদি কেতিয়াবা ভাবে যে আপোনাৰ চেনেলত বজাব লাগে ফোন নম্বৰো মই দি দিম কাৰণ তেখেতসকলেও কৈছে যে আমি কিবা এটা ব্যৱস্থা ল'ম আজি 3 মাহ গ'ল একো ব্যৱস্থা লোৱা নাই গতিকে তেনে ব্যক্তিৰ প্ৰতি মোৰো সহানুভূতি নাই মই লাগিলে আপোনাক কি কথা পাতিছিল আৰু সেই নম্বৰটো দি দিম আপোনালোকে সোধক আজি তাৰিখত আপোনাৰ হাতত ছিংগাপুৰ এছ'চিয়েশ্যনৰ 400-500 মেম্বাৰ আছে 10 জনৰ ফোন নম্বৰ আছে নি আপোনাৰ তাত নাই মই এজনক দিম তেওঁক সোধকচোন তেওঁতো ছিংগাপুৰত থাকে মোৰতো সম্পৰ্কীয় নহয় তেওঁ নিজৰ কথা যে আমি বিৰাট লাজ পাইছোঁ আৰু এইটো পাৰ্টি 11 গৰাকী ব্যক্তিগত পাৰ্টি আছিলে কোনো নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰা নাছিলে কোনো আসাম এছ'চিয়েশ্যন কৰা নাছিলে এই 11 গৰাকী কৰাৰ পিছত চাৰ্জশ্বিটত এটা মই পইণ্ট দেখিব পালোঁ নাজানো এইটো সঁচা নে মিছা কোৰ্টত গৈছে যিহেতু এইটো চেঞ্জ নহয় যে আসাম এছ'চিয়েশ্যনৰ সভাপতিক অৱগত নকৰিলে এইটো লিখা আছে কোনোবা এটা অখিল গগৈৰ এইটোতে মই পাইছোঁ দেই যে অৱগত নকৰিলে আসাম এছ'চিয়েশ্যন তাত জড়িতই নহয় অৱগত কৰাৰ কথা ক'ৰ পৰা আহিল আৰু আটাইতকৈ ডাঙৰ কথা হৈ গ'ল ভুক্তভোগীৰ চিকিৎসকে ৰাজহুৱাভাৱে পৰামৰ্শ দিয়াৰ মৃগী ৰোগী বুলি অৱগত হোৱাৰ পিছত অসম এছ'চিয়েশ্যনৰ সভাপতিক ইয়তলৈ পঠোৱাৰ লগতে অনুষ্ঠান বাতিল কৰিবলৈ তেওঁক ক'ৰ পৰা আহিল অসম এছ'চিয়েশ্যনৰ কথা ক'ৰ পৰা আহিল সেইটোতো মই প্ৰমাণ কৰি দিম অসম এছ'চিয়েশ্যনৰ ইয়ত পাৰ্টি নাছিল বুলি এইটো মই আজি আপোনাৰ এই প্ৰতিদিন শ্ব'ত কৈছোঁ মোক মাতিব মই ফোন নম্বৰ মই কোৱা কথা নহয় এইটো অসম এছ'চিয়েশ্যনৰ মেম্বাৰে কোৱা কথা এতিয়া আহক আপুনি এই যিখন এম্বুলেন্সৰ কথা কৈ আছে ইহঁতে যেতিয়া ইয়ত পাৰ্টিত যায় ৰাস্তাৰ পৰা জাহাজখন ৰাস্তাৰ সাগৰৰ কাষলৈ এখন নিজা বাহনেৰে যায় নিজা বাহনখন পাৰ্কিঙত থৈ দিয়াৰ পাছত জাহাজখনত উঠি গুচি যায় 11 গৰাকীৰ মই নকওঁ 11 গৰাকীৰ আছে বুলি নাই বুলি 5খনমান বাহন ব্যক্তিগত বাহন ৰাস্তাৰ কাষত ৰখি আছিলে ব্যক্তিগত বাহন যেতিয়া জাহাজত ঘটনাটো হ'ল ইয়ৰ পাৰ্টি 75 মিনিটটো ৰাস্তাত পৰি থকা নাই ছিংগাপুৰৰ ৰাজপথত জুবিন গাৰ্গ 75 মিনিট পৰি থাকিব নোৱাৰে কাৰণ তাত পুলিচ প্ৰশাসন এনি টাইম সষ্টম হৈ থাকে আৰু পুলিচ যদি তাত দেখিছে যে এনেকুৱা এটা ঘটনা হৈছে প্ৰথম ট্ৰিটমেণ্টটো বেছি গুৰুত্ব দিব এইটো বহুত দেশত আগতে কি আছিল আপোনাৰ পুলিচ ৰিপৰ্ট ফাইল নহ'লে ডক্টৰে চুবও নাযায় তাৰপিছত বহুত ঘটনা হৈছে উচ্চতম ন্যায়ালয়ে বহুত নিৰ্দেশ দিছে যে নহয় প্ৰথম ট্ৰিটমেণ্ট তাৰপিছত হ'ব ফৰ্মেলিটি হ'ব গতিকে ছিংগাপুৰত যদি ৰাজপথত পৰি থাকিলেও 75 মিনিট পৰি নাথাকিল এই 75 মিনিট পৰিছিল ইয়টখনত বা পানীৰ তলত যাৰ ভিডিঅ' আমি আজিলৈ নেদেখিলোঁ গতিকে ইয়টখনত যদি পৰি আছিল সেই কাৰণবিলাকত যদি 5জনক দোষী কৰিব পাৰিছে বাকী 11 গৰাকীক কিয় নোৱাৰিব সেইটো ডাঙৰ কথা নহয় জানো তোমালোকে জুবিন গাৰ্গক ফূৰ্তি ধেমালি কৰিব লৈ গ'লা তাত কি হৈছে কি নাই হোৱা আমি গোটেইখিনি মই আপোনাক পইণ্ট কেইটা লগত ক'লোৱে তোমালোকৰ এইখিনিও জ্ঞান নহ'ল তোমালোকে নিজা গাড়ীখন দি লৈ যোৱা তাৰমানে তেখেতসকলে মৃত্যু নিশ্চিত কৰিছিল জাহাজখনতে যে যিহেতু মৰিছে আমি নিজৰ গাড়ীত লৈ যাই লাভ নাই আমাৰ ঝেমেলা বাঢ়িব আৰু ছিংগাপুৰ আৰক্ষী এতিয়া আটাইতকৈ ডাঙৰ গণ্ডগোলটো ক'ত হ'ব মই কৈ দিওঁ ছিংগাপুৰ আৰক্ষীয়ে প্ৰাথমিক তদন্ততটো 16 গৰাকীক এৰি দিলে এই 5 গৰাকীও জেৰাৰ সন্মুখীন হৈছিল তাত আপুনি PSO 2 গৰাকী বাদ দিয়ক ছিংগাপুৰ যোৱা নাই সিহঁতে এই 5 গৰাকীকো এৰি দিলে এৰি দিয়াৰ পিছত মই এটা কথা কওঁ কালি যদি ছিংগাপুৰ আৰক্ষীয়ে কৈ দিয়ে কাৰণ 17 জানুৱাৰীলৈ ছিংগাপুৰ আৰক্ষীয়ে যিকোনো মুহূৰ্তত পুলিচ ৰিপৰ্ট বা চাৰ্জশ্বিট ফাইল কৰিব কালি যদি কৈ দিয়ে কাৰণ এবাৰ তেখেতসকলে ডিক্লেয়াৰ কৰি থৈছে যে এইটো সাধাৰণ মৃত্যু পানীত ডুবি যোৱাৰ কাৰণে হৈছিলে কালি যদি কৈ দিয়ে যে না এইটো সাধাৰণ মৃত্যু হয় তেতিয়া এইসকল বাচি যাব নেকি কাৰণ কোৰ্টে কোনটো চাব প্লেছ আমাৰ ভূঞা ডাঙৰীয়াই ক'ব পাৰিব যে কোৰ্টে কোনটো চাব য'ত ঘটনাটো হৈছে তাৰ কথাখিনি শুনিব নে
নে ইয়াতে এইবিলাক যিবিলাক কথা ভুৱা ওলাইছে সেইবোৰত গুৰুত্ব দিব আপুনি আইনখনৰ কথাটো ডেফিনেটলি আমি যিমানখিনি নাজানিলেও ধৰি লওক এইখিনি জানো যে কোৰ্টে নিশ্চয় যদি এখন দেশে কৈ দিয়ে হত্যা হোৱা নাই আৰু এখন দেশে কৈছে 5 গৰাকী হৈছে তে দুইখন দেশৰ মাজত যেতিয়া এটা কন্ট্ৰভাৰ্চি আহিব আদালতে কাৰ পক্ষ ল'ব সেইটো এটা ডাঙৰ কথা নহয় জানো আৰু যদি ছিংগাপুৰ আৰক্ষীয়ে কৈ দিয়ে যে নহয় যিহেতু বিয়াৰ 16 গৰাকীৰ 5 গৰাকী 4 গৰাকী বা বহুত জড়িত আছে কিবা এটা XYZ ক'ব পাৰে কিন্তু ক'ব কাৰণেতো প্ৰক্ৰিয়াটো আৰম্ভ কৰিব লাগিব আজি যে অসমে চাৰ্জশ্বিট দাখিল কৰিলে ছিংগাপুৰ আৰক্ষীক জনালে নে এতিয়ালৈ যে আপোনালোকে জেৰা কৰি এৰি দিয়া 5 গৰাকী হত্যাকাৰী ওলাইছে আৰু সেই হত্যা অসমত হোৱা নাই কিন্তু তাতে হৈছে সেই হত্যা হৈছে জাহাজখনত আমি জুবিন গাৰ্গক জীৱিত থকা দেখি আছিলো জাহাজখনলৈ তে জাহাজখনত থকা 16 গৰাকীৰ আপোনালোকে প্ৰাথমিক তদন্তত যাব দিলে এতিয়া 5 গৰাকী হত্যাকাৰী ওলাল আপোনালোকে 11 গৰাকীক আকৌ জেৰা কৰক বা আমি আনাৰ আকৌ ব্যৱস্থা কৰিম একোটো ষ্টেটমেণ্ট নাই প্ৰথমৰ পৰা ব্ৰাইট ফিউচাৰ অমুক তুমুক কৈ আছে এছেট এইবিলাক কৈ থাকক আইন আদালত আছেতো এটা সময়ত এইবিলাক কথা আহিব আজি অসমৰ ৰাইজে মুখ্যমন্ত্ৰী চৰকাৰখনক প্ৰশ্ন কৰিব লাগে যে ঘটনা হৈছে ছিংগাপুৰত আপুনি চাৰ্জশ্বিটত 5 গৰাকীক দোষী কৰি 11 গৰাকীক যাব দিলে এটা ছিংগাপুৰত থাকক বা অসমত থাকক আমি এইবিলাক জানা দৰকাৰ নাই আপুনি অসমত যেতিয়া দোষী পাইছে আমাৰ অভিজিত শৰ্মা ডাঙৰীয়াই ক'লেই যে 6 বছৰ আগৰ পৰা পৰিকল্পনা হৈ আছে সেই পৰিকল্পনাটো আৰু ওলাই আহিব ছিংগাপুৰ আৰক্ষীক জনালে নে নাই কথাটো যদি জনাইছে ৰাজহুৱা কৰিব লাগে মই আপোনাৰ ওচৰলৈ আহিম বিৰতি লৈ লওঁ তেতিয়া মই অকণমান সময় পাম এটা বিৰতি লৈছোঁ তাৰপিছতে খুব সৰলীকৰণভাৱে যদি কওঁ ছিংগাপুৰত জুবিন গাৰ্গ ঢুকাইছিলে ৰহস্যজনক হত্যাকাণ্ড মুখ্যমন্ত্ৰীৰ মতে হত্যাকাণ্ড 16 জনক তাত প্ৰাথমিক জেৰা কৰা হৈছিল 16 জনক জেৰা কৰাৰ পিছত 16 জনকে সেয়া সাধাৰণ মৃত্যু বুলি এৰি দিয়া হ'ল সেই 16 জনৰে 5 জনক অসমত আহি পেলাই হত্যাৰ অভিযোগত অভিযুক্ত কৰা হ'ল চাৰ্জশ্বিট দাখিল কৰা হ'ল কিন্তু সেই 11 জন গোটেই যিটো কথা বতৰা ধূসৰ দুখন ছবি সেই দুখন ছবিৰ মাজত আমিবিলাক এতিয়া ৰৈ আছোঁ ওলমি আছোঁ এইদৰে কামবিলাক কি হ'বগৈ